জরাজীর্ণ রাস্তার কি করব আপনি পথচারী হিসাবে কি করব এই যেটো রাস্তার যে অবস্থা কন্ডিশন হয়েছে এটা ফায়ার উন্নয়ন এটা কমিউনিকেশনের দ্বারা হয় যে যোগাযোগ ব্যবস্থার দ্বারা হয় কিন্তু ইয়াত যেটো অবস্থা দেখা গৈছে ইয়ার ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী মানে বৰ অসুবিধা পাইছে মানে বিশেষকৈ আমাৰ বেচামাৰী অঞ্চলত 7-8টামান প্ৰাইভেট স্কুল আছে প্ৰতিটো স্কুলত 800-900কে ষ্টুডেণ্ট আছে গোটেইখিনি মিলি যদি আমি চাওঁতে আমাৰ কিজানি ছাত্ৰ ছাত্ৰী 7-8 হাজাৰমান ছাত্ৰ ছাত্ৰী হ'ব এই বৃহত্তৰ অঞ্চলৰ পৰা এই ছাত্ৰ ছাত্ৰী গোটেইখিনি গৈ পেলাই আমাৰ বেচামাৰীত গৈ অধ্যয়ন কৰে আৰু এই ছাত্ৰ সমাজেই আমাৰ দেশখনক ভৱিষ্যতত আগুৱাই লৈ যাব কিন্তু এই বৰ্তমান যি অৱস্থা দেখা গৈ আছে এই ৰাস্তাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালকৈ অনুষ্ঠানলৈ গৈ শিক্ষা অৰ্জন কৰিব নোৱাৰিব গতিকে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক মই অনুৰোধ জনাম যে এই জৰাজীৰ্ণ ৰাস্তাটোৰ ফালে চাই আপোনালোকে এটা বিহিত ব্যৱস্থা কৰিব আৰু অনতিপলমে ইয়াৰ মেৰামতিৰ ব্যৱস্থা কৰিব অনুৰোধ জনাইছোঁ মই কটহগুৰি টুকটুকিৰ সাংবাদিক বন্ধুসকলক অভিনন্দন জনাইছোঁ আমাৰ এই ৰাস্তাটো ৰৌমাৰী মুৰিয়াদছ বালিজান টুংকাপুৰী কটহগুৰি বিহুগুৰিৰ পৰা হাজাৰ হাজাৰ ছাত্ৰ সদায় অহা যোৱা কৰে বহুতো ছাত্ৰই টমটম গাড়ী এক্সিডেণ্ট হৈ বহুতো ল'ৰা ছোৱালীৰ হাত ভৰি ভাঙিছে আমাৰ এনেকুৱা অৱস্থা হয় বেচামাৰী আমাৰ SBI বেংক আছে মাদ্ৰাছা আছে সমবায় আছে পোষ্ট অফিচ আছে বা আমাৰ ডিঙলৈ বা নগাঁৱলৈ যোৱা আমাৰ মেইন ৰাস্তা এইটো গতিকে এই ৰাস্তা দি আমাৰ কণ কণ ল'ৰা ছোৱালীহঁতে কিমান কষ্ট কিমান যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈছে এজাক বৰষুণ দিলে আৰু অহা যোৱা কৰিব নোৱাৰোঁ গতিকে এই ৰাস্তাটো হ'ল ৰৌমাৰী মুৰিয়াদছ বেচামাৰী সংযোগী পথ গতিকে এই ৰাস্তাটোত বহুতো আমি MLA জিলা পৰিষদ DC ইঞ্জিনিয়াৰলৈ আমি বহুতো আবেদন নিবেদন কৰিছোঁ কোনোবাই কয় এইটো ডিং সমষ্টি কোনোবাই কয় এইটো বটতা সমষ্টি গতিকে দুই মহৰ যুঁজ হৰিণাৰ মৰণ আমাৰ বৰ্তমান ডিং সমষ্টি গতিকে আমি অসম চৰকাৰক ৰাইজৰ হৈ কণ কণ ছাত্ৰ ছাত্ৰী হৈ আহ্বান এটাই জনাওঁ অতি সোনকালে আমাৰ এই ৰাস্তাটো যেন মেৰামতি কৰি দিয়ে
ৰৌমাৰী মৰিয়াদছ বেচামাৰী সংযোগী একমাত্ৰ পথ এইটোৱে আমাৰ। ইয়াত আমাৰ বহুতো হাই স্কুল, এম.ই. স্কুল, এল.পি. স্কুল আছে। এই ল'ৰা ছোৱালী আধাখিনি স্কুল পায়, আধাখিনি এইখিনিতেই তিতিবুৰি ঘৰ মোৱা হয়। গতিকে আমাৰ এইটো এটা বৃহৎ সমস্যা। আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ এই প্ৰসূতি মাতৃসকলকো আমি হস্পিটেলত সময়মতে পৌঁছাব নোৱাৰোঁ এই ৰাস্তাটোৰ সমস্যাৰ কাৰণে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি সোনকালে আমাৰ এই ৰাস্তাটো মেৰামতি কৰি দিয়ে যেন আৰু ৰাইজৰ চলাচলৰ সুব্যৱস্থা কৰি দিয়ে যেন। আমাৰ ৰাইজৰ তৰফৰ পৰা আজি আপোনালোকে চাইছে যে আমাৰ এই বিদ্যালয়বিলাক পিছপৰা অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়লৈ আহে, আধাখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াতেই পঢ়ি দুখ পায় আৰু কাপোৰ কানি তিতি বুঢ়ি ঘৰ মোৱা হয়। আমাৰ বিদ্যালয়বিলাকতো এতিয়া আমাৰ উপস্থিতিৰ সংখ্যা বহুত কমি গৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আমি বিদ্যালয়সমূহৰ পৰা দাবী জনাইছোঁ অতি সোনকালে এই ৰাস্তাটো ৰিপেয়াৰিং কৰি চলাচলৰ ব্যৱস্থা কৰি দিয়ে যেন। এইখিনিয়েই মই শিক্ষক হিচাপে এইখিনিয়েই দাবী জনাইছোঁ এই অঞ্চলৰ হৈ। ধন্যবাদ। অনুমান 2 কিলোমিটাৰ হ'ব আমাৰ এইখিনি ৰাস্তা। এইখিনি ৰাস্তা আমাৰ অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি এই ৰাস্তাটো আমাৰ 2 বছৰ এজাক বৰষুণ হ'লেই আমাৰ ৰাস্তাটো পানীৰ তল যায়। আমি ৰাইজে চলাচল কৰিব নোৱাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলেও অহা যোৱা কৰিব নোৱাৰে। গতিকে এইটো এটা আমাৰ এই অঞ্চলৰ বৃহৎ সমস্যা। আমি ৰাইজৰ হৈ আকৌ দাবী জনাইছোঁ অতি সোনকালে আমাৰ ৰাস্তাটো মেৰামতি কৰিব লাগে। আমতলটো ৰৌমাৰী মৰিয়াদছ সংযোগী যি গড়পাটনি পথ একেবাৰে চলাচলৰ কাৰণে অচল। দীৰ্ঘদিন ধৰি ৰাইজে সমস্যাত ভুগি আছে, ছাত্ৰ ছাত্ৰীসকলেও বহুত সমস্যাত ভুগি আছে। জৰুৰী সেৱাৰ এম্বুলেঞ্চ বা অগ্নিসেৱাৰ বাহিনীৰ যি গাড়ী সেইটো সোমাব নোৱাৰিব, কি ক'ব? বহুত গুৰুত্বপূৰ্ণ কথা হৈছে এইটো। আজি বুলি নহয়, আজি বেচামাৰীৰ পৰা মৰিয়াদছলৈ যিটো গড়পাটনি ৰাস্তা আছিল, ৰাস্তাটোৰ অৱস্থা কেনেকুৱা শোচনীয় আপোনালোকে নিজে প্ৰত্যক্ষদৰ্শী। মই আৰু বহলাই ক'বলৈ নাই। আজি বেচামাৰীত বিভিন্ন জাতীয় বিদ্যালয় আছে, এই বা ইয়াত আমাৰ হাই স্কুল আছে, হায়াৰ ছেকেণ্ডেৰী আছে। ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱাৰ কাৰণে বা শিক্ষকসকলৰ অহা যোৱাৰ কাৰণে, ৰাইজৰ অহা যোৱাৰ কাৰণে সাংঘাতিক ধৰণৰ মানুহৰ অৱস্থা হয়। ইয়াত মানুহ পৰিছেও, পৰি পেলাই কঁকালত কষ্টও পাইছে, ট্ৰিটমেণ্টো চলি আছে চিভিলত। তেনেকুৱা ধৰণৰ ঘটনা ঘটি গৈছে। গতিকে আমি এই মুহূৰ্তত আশা কৰিছোঁ যে ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয় তেওঁলোকে, যিফালে যায় এইফালে বোলে উন্নয়ন। এয়া কি উন্নয়নৰ স্বৰূপ নেকি? ইয়াক কি উন্নয়ন বুলি কয় নেকি? গতিকে ইয়াত চৰকাৰৰ চকু দিবলৈ মই আহ্বান জনালোঁ। আজি নহয়, এটা বাহিৰা ছিজন আহিলে বছৰৰ মাজত 2-3 বাৰ ৰাইজৰ পইচা দি, ৰাইজৰ ঘাটিৰ ধন ভাঙি বিভিন্ন মানুহে অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পইচা উঠাই ৰাইজে এইবিলাক মেৰামতি কৰি আহিছে। সাংঘাতিক ধৰণৰ বেয়া হোৱাৰ কাৰণে আজি আকৌ ৰাইজ একগোট হৈছে আৰু বিভিন্ন মানুহৰ পৰা বৰঙণি উঠাইছে। আৰু ব্যক্তিগতভাৱে মই 2 গাড়ী ইটা দিম বুলি ইতিমধ্যে কৈছোঁ। এইটো ইয়াত লগাব আৰু আমি পুনৰ আশা কৰিছোঁ গভৰ্ণমেণ্টে এইবিলাকৰ প্ৰতি চকু দিব লাগে। উন্নয়নৰ দোল বজালেই নহয়, সঁচা উন্নয়নৰ ছবি এইটো দেখা যাব। এতিয়া আপোনালোকে দেখুৱাব ভিজুৱেলত। এইখিনি আপুনি এজন ৰাজনৈতিক ব্যক্তি হিচাপে লগতে এগৰাকী স্থানীয় সমাজসেৱক। আমি দলঙৰ যিটো মূৰ দলংটো আছে ইয়াতে, আমতলাটো মৰিয়াদছ ৰৌমাৰী সংযোগী দলং আছে, দলঙৰ এটা মূৰত উত্তৰ মূৰত এটা বৃহৎ ফাট, সেইটো মানে যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আমাৰ মানে কৰিছোঁ। গতিকে এই ক্ষেত্ৰত কি ক'ব? এইটো আপোনাৰ বিভাগীয় কৰ্তৃপক্ষক ইমিডিয়েট আমি জনাব লাগে আৰু জনাই পেলাই এইটো ঠিক কৰাৰ ব্যৱস্থা কৰিব লাগে। এনেকুৱা এটা ব্ৰিজত এনেকুৱা বৃহৎ ফাট থাকিলে দুয়োফালে খাল আছে, গাড়ী কৰি কিবা যদি হৈ যায় হঠাৎ সাংঘাতিক ধৰণৰ ঘটনা হ'ব। গতিকে ৰাইজে অভিযোগ মানে আচলতে বিভাগীয় কৰ্তৃপক্ষক আমি জনাব লাগিব, ৰাইজে জনাব লাগিব, তাৰপিছত তেওঁলোকে ব্যৱস্থা ল'ব লাগিব। আজি বহুত দিন হ'ল আমাৰ বেচামাৰী ৰৌমাৰী সংযোগী পথটো একদম বেয়া হৈ আছে। ইয়াত মানে শ ল'ৰা ছোৱালী স্কুলত যায়, বহুত শিক্ষক মানুহ আছে, স্কুলত যাব লগা হয়। ৰাস্তাটো ইমানেই বেয়া, কেতিয়াবা বাইক এক্সিডেণ্ট হয়, টমটম, ই ৰিক্সা এইবিলাক এক্সিডেণ্ট হয়। গতিকে আমি কৰ্তৃপক্ষক মই ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাওঁ যাতে অতি সোনকালে এই ৰাস্তাটোৰ মেৰামতি কৰি দি আমাৰ ৰাইজৰ চলাচলৰ পথ সুগম কৰি দিয়ে।
এই কৰ্তৃপক্ষৰ ওচৰত আমাৰ ৰাইজৰ হৈ অনুৰোধ। এইটো আজি প্ৰায় 2 বছৰ ধৰি হৈ আছে। ঠাইখনৰ নাম ৰৌমাৰী বেচামাৰী সংযোগী পথ। এইটো প্ৰাইম মিনিষ্টাৰ সড়ক যোজনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।